নামবোৰত একত্ৰিত হোৱা আজি আমাৰ কাৰ্বি আংলং জিলা আপকোৰ পুৰণি সকলো সতীৰ্থ আজি ইয়াত একত্ৰিত হৈছোঁ আৰু আমি আমাৰ কাৰ্বি আংলং জিলা আপকোৰ বিদায়ী সভাপতি হিচাপে মই আজি আমি নতুন সমিতিক আমি আজি তেখেতসকলৰ কাৰ্যকালৰ বাবে দায়িত্বভাৰ অৰ্পণ কৰিম আৰু এই কাৰ্যসূচীৰ মোক কাৰ্যসূচী চলাই যাবৰ বাবে সভাপতিৰ মই আসন গ্ৰহণ কৰিছোঁ। প্ৰথমতে চিনাকি দিবলৈ ওলাইছোঁ কাৰ্বি আংলং জিলা আপকোৰ বিদায়ী সভাপতি শ্ৰী দিগন্ত মহন্ত দা। দিগন্ত মহন্তক তেখেতক চিনাকি দিবলৈ অনুৰোধ জনালোঁ। কেন্দ্ৰীয় আপকোৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শ্ৰী ৰবীন বৰুৱা দেৱক তেখেতৰ চিনাকি দিবলৈ অনুৰোধ জনাইছোঁ। আপকোৰ কেন্দ্ৰীয় সমিতিৰ কেন্দ্ৰীয় সদস্য খৰচিং ৰংফাৰ দাকো তেখেতৰ চিনাকি। নৱনিৰ্বাচিত কাৰ্বি আংলং আপকোৰ সভাপতি শামসিং ক্ৰ দাকো তেখেতৰ চিনাকি দিবলৈ অনুৰোধ জনাইছোঁ। লগতে কাৰ্বি আংলং জিলা আপকোৰ উপসভাপতি মই নিজে আৰু সকলোকে নমস্কাৰ দিছোঁ। নৱনিৰ্বাচিত সম্পাদক কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদক ধৰ্মেন্দ্ৰ কাকলাৰী দেৱক তেখেতৰ চিনাকি দিবলৈ অনুৰোধ জনাইছোঁ। সম্পাদক সৌৰভ দাস, অন্য এগৰাকী সহকাৰী সম্পাদক নেত্ৰকমল শৰ্মা আৰু আমাৰ মাজত আছে নাৰায়ণ বৰুৱা ডাঙৰীয়া। কাৰ্বি আংলং জিলাৰ আপকোৰ যি নতুন সমিতি গঠন হ'ল, সভাপতি মহোদয় আৰু সম্পাদক মহোদয়ক আমি আমাৰ আপকোৰ আজিৰ দায়িত্বভাৰ আজিৰ পৰা অৰ্পণ কৰিছোঁ। আপকো কাৰ্বি আংলং জিলা সমিতিয়ে বিগত যোৱা 21 ডিচেম্বৰত দকমগাৰ লংকাম তেৰ সৰণি প্ৰেক্ষাগৃহত গঠন হোৱা আপকো কাৰ্বি আংলং জিলা নতুন সমিতিখনক ইতিমধ্যে দায়িত্বভাৰ অৰ্পণ কৰিলে। আমি আশা ৰাখিম বৰ্তমানৰ যিগৰাকী সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত শামসিং ক্ৰ ডাঙৰীয়া, উপসভাপতি মাননীয় বীৰেন গোৱালা ডাঙৰীয়া, সম্পাদক মাননীয় ধৰ্মেন্দ্ৰ কাকলাৰী প্ৰমুখে বাকী সমূহ বিষয়ববীয়া তথা সদস্যা সকলো যথেষ্ট অভিজ্ঞ ব্যক্তি, অভিজ্ঞ সতীৰ্থ। গতিকে আমি আশা ৰাখিম যে অনাগত দিনত আপকো কাৰ্বি আংলং জিলা সমিতিয়ে এটা গতি লাভ কৰক, এটা পৰিৱৰ্তন আনক। আগন্তুক 18 আৰু 19 তাৰিখত যি ঢেকীয়াজুলিত আপকোৰ যি অধিৱেশন হ'বলৈ গৈ আছে, তাত আমাৰ যি সদস্য তাত যাবলগীয়া আছে তেওঁলোকক নিবৰ কাৰণে আমি ইতিমধ্যে তাত নাম অন্তৰ্ভুক্ত কৰিব লাগিব বা আমি নিৰ্বাচিত কৰিব লাগিব। আমি সংবিধান মতে আমি কৰি যাম আৰু নতুন আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন নতুন পুৰণা বুলি নহয়, খালি আপকোহে মই গম পালোঁ, সেইটোৱে মই আগুৱাই যাম। আৰু এটা সাংবাদিক বুলি ক'লে খালি আমি নিজৰ কাৰণে চিন্তা কৰিব নালাগে, নিজৰ কাৰণে চাই নিজৰ স্বাৰ্থত আপোনালোকে কাম কৰি যাব নালাগে। আমি কাম কৰিব লাগে। আপকো হৈছে আমি কাৰ্বি আংলং জিলাত কেনেকৈ উন্নতি হ'ব লাগিব, কেনেকৈ আগবাঢ়ি যাব লাগিব,
সাংবাদিকসকলে কিছুমান আছে, মই নিজেও সাংবাদিক, কিন্তু কিছুমান মই দেখিলোঁ টকা পিছতে ঘূৰে বা পলিটিকেল পিছতে ঘূৰে। কিন্তু আমি হৈছে কি, আমি কাম কৰি যাবলৈ এনেকৈ আগবাঢ়িব লাগিব যে আপকো কাৰ্বি আংলং আগবাঢ়িব গ'লে বা বেলেগ ষ্টেপ নতুন পোহৰ আনিব হ'লে আমি এইটো কাম কৰি যাব লাগিব। ক'ত যে ডেভেলপমেণ্ট কাম কৰিব লাগে, তাত স্কিম অহাৰ পিছতো ডেভেলপমেণ্ট হোৱা নাই। ক'ৰবাত কণ্ট্ৰেক্টৰে কিমান বছৰৰ পৰা কিমান থাকিলে, ক'ৰবাত স্কুল কলেজে টিচিং কৰা নাই। আমি কাৰ্বি আংলং নানা ধৰণৰ চুকে কাণে যদি ডেভেলপমেণ্ট নহয়, যিটো স্কিমটো দিয়া হৈছে বুলি ক'লে আমি গম পোৱা মতে যদি হয়, তেতিয়াহ'লে আমি CMৰ ওচৰত বা কাৰ্বি আংলং অট'নমাছ কাউন্সিলত আমি এটা মেমৰেণ্ডাম দিয়াত বা এটা আমি প্ৰটেষ্ট কৰা, অন্য প্ৰটেষ্ট নহয়, আমি কাৰ্বি আংলং উন্নয়নৰ কাৰণে কাম কৰিব লাগে। সেইটো প্ৰটেষ্টে আমি কৰি যাম।